এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই ৰিম্পি অচিৰেই অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল আৰু মাৰ্চ অথবা এপ্ৰিল মানৰ ভিতৰত আপৰ মুৰব্বীগৰাকী অসমলৈ আহিব। আজি 31 জনীয়া এটা প্ৰতিনিধি দলে অসমৰ পৰা যোৱা এটা প্ৰতিনিধি দলে নতুন দিল্লীত গৈ আম আদমি পাৰ্টিৰ অৰবিন্দ কেজৰিৱালৰ সৈতে তেওঁলোকে এক বিশেষ মত বিনিময় অনুষ্ঠানত ভাগ লৈছিল, সাক্ষাৎ কৰিছিল দলৰ মুৰব্বীগৰাকীক আৰু তাতেই অৰবিন্দ কেজৰিৱালে এই প্ৰতিশ্ৰুতি দিছে যে তেওঁ মাৰ্চ অথবা এপ্ৰিল মাহত অসমলৈ আহিব। এই মুহূৰ্তত আপোনালোকক জনাও অৰবিন্দ কেজৰিৱাল অসমলৈ অহাটো কিয় গুৰুত্বপূৰ্ণ। প্ৰথমটো কাৰণ হৈছে সন্মুখত কেইবাটাও নিৰ্বাচন আহি আছে। সন্মুখত লোকসভা নিৰ্বাচন, অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু যিহেতু ক্ৰমাৎ অসমত বিৰোধী শূন্য হৈ পৰিছে, তেনে সময়ছোৱাত আম আদমি পাৰ্টিক লৈ আশাৰ ৰেঙনি দেখিছে অসমৰ বিভিন্ন লোকে। ইতিমধ্যে যি পৌৰসভা নিৰ্বাচন গুৱাহাটীত অনুষ্ঠিত হৈছিল, তাত এখনকৈ এটা ৱাৰ্ড লাভ কৰিছিলে আম আদমি পাৰ্টিয়ে। অসমত আম আদমি পাৰ্টিৰ কোনো এখন নিৰ্দিষ্ট চেহেৰা নাই। অসমত আম আদমি পাৰ্টিৰ সাংগঠনিক ভেটি যিদৰে হ'ব লাগিছিল তেনেদৰে হোৱা নাই। তেনে সময়ছোৱাত লোকসভা নিৰ্বাচনত ভালদৰে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হ'লে অথবা পঞ্চায়তত ভাল ফল দেখুৱাবলৈ হ'লে আম আদমি পাৰ্টিক প্ৰয়োজন হ'ব এখন মুখৰ আৰু লগতে আম আদমি পাৰ্টিৰ প্ৰয়োজন হ'ব সাংগঠনিক ভেটিৰ। অসমত সাংগঠনিক ভেটি সুদৃঢ় কৰিবৰ বাবে অৰবিন্দ কেজৰিৱাল আহিব। প্ৰথমে আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ, আজি নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত আপৰ যিসকল কৰ্মী, আপৰ কৰ্মীসকলেনো কি কথা ক'লে, প্ৰথম আমি আপোনালোকক সেই সংবাদমেলৰ ক্ৰিয়দাংশ মই ৰিম্পি আগবঢ়াইছোঁ। আমাৰ এনেই দিল্লীৰ অৰবিন্দ কেজৰিৱালত আমাৰ এটা আলোচনা হৈ আছিলে। তেখেতে আমাক আজি নিমন্ত্ৰণ কৰিলে অৱশেষত যে তেখেতে মাতি আজি আমাৰ অসমত কেনেধৰণৰ সংগঠন গঢ় লৈ উঠিছে আপৰ এই বিষয়ে আলোচনা হ'ল আৰু কি কি পৰ্যায়ত আমাৰ সংগঠন হৈছে আৰু আমি যে আগতে ইলেকশ্যন খেলিছিলোঁ, তাত ইলেকশ্যন খেলি যে আমি 3টা চিটত জয়ী হৈছিলোঁ, এই সম্পৰ্কে তেওঁ জানিব বিচাৰিলে আৰু জানিব বিচাৰিলে তেওঁ আগন্তুক কি নিৰ্বাচন আছে আৰু আমাৰ আগত পঞ্চায়ত নিৰ্বাচন অক্টোবৰ নৱেম্বৰত এই নিৰ্বাচন আমি কণ্টেষ্ট কৰিম। আজি ইয়াৰ পৰা আমি কমিটমেণ্ট লৈ গ'লোঁ আৰু অচিৰেই তেখেতে আমাৰ অসম ভ্ৰমণ ঠিক কৰিব। গতিকে সেইটো আমাৰ হাতত এতিয়া আছে। আমাক দিন ঠিক কৰি তেওঁক জনালে তেওঁ অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া। আমি বিচাৰিছোঁ তেওঁ এতিয়া এবাৰ আহক আৰু এবাৰ ইলেকশ্যনৰ আগে আগে আহক। এই দুবাৰ অন্তত আমি তেওঁক নিমন্ত্ৰণ জনাম। এইবুলি ঠিক কৰিছোঁ। দিনবাৰ আমি একো ঠিক কৰা নাই, আমি গৈ আমি ষ্টেট টিমটো বহি আকৌ ঠিক কৰিম। পৰৱৰ্তী যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত, গতিকে আম আদমি পাৰ্টিৰ অসম প্ৰদেশৰ কাৰ্যপন্থা কেনেকুৱা ধৰণৰ হ'ব আজি যিহেতু দিল্লী মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা হৈ গৈছে? ডেফিনেটলি আমাৰ চলি আছে, পঞ্চায়ত লেভেলত আমাৰ অৰ্গেনাইজেশ্যন গঠন হৈ আছে। 353টা আমাৰ পঞ্চায়ত কমিটি গঠন হৈছে, ৱাৰ্ড কমিটি গঠন হৈছে, প্ৰত্যেকখন জিলাতে আমাৰ কমিটি আছে। আমাৰ এছেম্বলি লেভেলত এক্টিভ মানুহ আছে। আমি এছেম্বলি কমিটি গঠন কৰিব পৰা হৈ আছোঁ, খালি আমি তেওঁ স্থগিত সদ্যহতে। গতিকে আমাৰ এতিয়া প্ৰধান লক্ষ্য হৈছে পঞ্চায়ত কমিটিখন গঠন কৰা আৰু তাৰ তলত ৱাৰ্ড কমিটিখন গঠন কৰা। ঠিক আছে, আমি তাতকৈ ভাল হ'ব বুলি ভাবিছোঁ। কাৰণ এই আগৰবাৰ ইলেকশ্যন খেলিছিলোঁ অকল আমাৰ জোৰত, অসমৰ যিকেইজন আমি লিডাৰ আছোঁ সেইকেইজন লিডাৰৰ জোৰত আমি ইলেকশ্যন খেলিছিলোঁ। কিন্তু এইবাৰ আমাক আকৌ এটা জোৰ দিবলৈ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া আহিব অসমলৈ আৰু অন্যান্য যি বিষয়ববীয়া আছে, আমাৰ চিফ অৰ্গেনাইজিং ছেক্ৰেটাৰী আছে সন্দীপ পাঠক, তেখেতো আহিব আৰু অন্যান্য যিসকল আছে তেখেতসকলেও আহিব। গতিকে ডেফিনেটলি এইবাৰ আমাৰ ৰিজাল্ট তাতকৈ ভাল হ'ব। আপোনালোকৰ যি চিন্তাধাৰা আমি তাত সন্মান জনাইছোঁ। আপোনালোকৰ সংবাদ মাধ্যম, আপোনালোকে আমাৰ ভইচ ৰাইজৰ মাজলৈ নিবলৈ ডেফিনেটলি মই সন্মান জনাইছোঁ। আপোনালোকে আমাৰ ষ্ট্ৰেংথ নাই বুলি ভাবিছে, কিন্তু আমি যথাসময়ত আপোনাৰ যে ষ্ট্ৰেংথ আমি দেখুৱাম। মই বাৰে বাৰে কৈছোঁ, মোক পঞ্চায়ত কমিটিখিনি গঠন কৰা হৈ ল'বলৈ দিয়ক, তেতিয়া আপোনালোকে পৰিৱেশত আপোনালোক নিজেই ক'ব, আপোনাক নিজে এডভাইচ কৰিব। আপোনাৰ সংবাদ মাধ্যম আপোনালোকৰ এডভাইচ শুনিব লাগিব, আৰু ৰাইজৰ কথা আপোনাৰ মাজলৈ আপোনাৰ থ্ৰু দি আহিব, আমাৰ কথা আপোনালোকৰ থ্ৰু দি ৰাইজৰ মাজলৈ যাব। গতিকে আমি ডেফিনেটলি তেতিয়া আপোনালোকে আমাক ক'ব আপোনালোকে অকলে ইলেকশ্যন খেলক। মোৰ এইটো বিশ্বাস আছে। আপোনালোকে ক'ব যে আপোনালোকে অকলে ইলেকশ্যন খেলক বুলি, হয়তো আপোনালোকেই আমাক এডভাইচ কৰিব পাৰে। আচলতে আমি পঞ্চায়ত লেভেলত যি অৰ্গেনাইজেশ্যন কৰি আছোঁ, এতিয়া আপোনালোকক জনাব পৰাকৈ অৰ্গেনাইজেশ্যন হৈ উঠা নাই। আমাৰ ক'লোৱেই 2202টা পঞ্চায়ত আছে, আমাৰ মাত্ৰ 350 পঞ্চায়ত গঠন হৈছে। গতিকে আপোনালোকে কেইদিনমান পিছতেই আৰু আপোনালোকে যেতিয়া সকলো পঞ্চায়ত গঠন হ'ব, আমি পঞ্চায়তৰ কোঅৰ্ডিনেটৰসকলক লৈ, পঞ্চায়তৰ সভাপতিসকলক লৈ আমি যেতিয়া মিটিং পাতিম, ডেফিনেটলি আপোনালোকে কনভিন্স হ'ব যে ৰিয়েলি আমি গ্ৰাছৰুট লেভেলত কাম কৰি আছোঁ। আমাক কেইদিনমান মাত্ৰ আৰু অকণমান আণ্ডাৰগ্ৰাউণ্ড লেভেলত কাম কৰিবলৈ দিয়ক। আমি এবাৰতে আমি ওলাই আহিম আৰু আপোনালোকে নিশ্চয় পৰিলক্ষিত হ'ব। মোটামুটি আমি 24ৰ ইলেকশ্যন খেলিম, 26ৰ ইলেকশ্যন খেলিম, বিধানসভাৰ ইলেকশ্যন খেলিম, সেইটো সিদ্ধান্ত হৈছে। গতিকে সেইটো সিদ্ধান্ত লৈ আমি এতিয়া উভতি যাম। কিন্তু আমাৰ প্ৰথম আৰু প্ৰধান লক্ষ্য হ'ব পঞ্চায়ত নিৰ্বাচন। কাৰণ আমাৰ এটা প্লেন আছে আম আদমি পাৰ্টিৰ, যে আমি যদি গ্ৰাছৰুটত যদি আমি অৰ্গেনাইজেশ্যন বনাব নোৱাৰোঁ, ওপৰে ডাঙৰকৈ অৰ্গেনাইজেশ্যন বনাই লাভ নাই। ডাঙৰ নেতা জইন কৰিব, ডাঙৰ মানুহ জইন কৰি আছে, এতিয়াও যোগাযোগ হৈ আছে। ৰুলিং MP, ৰুলিং MLA লগত হৈ আছে, ৰুলিং মিনিষ্টাৰৰ লগত হৈ আছে। তেখেতসকলে জইন কৰিব সময়ত, যেতিয়া সময় আহিব তেতিয়া জইন কৰিব। কাৰণ এতিয়া তেওঁলোকে জইন কৰিব নোৱাৰে মাজতে।
গতিকে সেইটো এটা ডাঙৰ কথা নহয় ওপৰে কিন্তু আমাৰ লক্ষ্যটো হৈছে আমি পঞ্চায়ত লেভেলত আমি কেনেকৈ অৰ্গেনাইজেশ্যন গ্ৰ' কৰাব পাৰোঁ সেইটোৰ আমি প্ৰচেছত আছোঁ কাৰণেই আজি সংবাদ মেলৰ চকুত আমি পৰা নাই এনেও পঞ্চায়ত নিৰ্বাচনত 50% মহিলা থাকিব গতিকে 50% মহিলাৰ কাৰণে আমি এনেকুৱা ধৰণৰ প্ৰাৰ্থীৰ আমি সন্ধানত আছোঁ আৰু তেনেধৰণৰ নিৰ্দেশ আমাৰ পঞ্চায়ত লেভেল কমিটি ৱাৰ্ড লেভেল কমিটিক দিয়া গৈছে আৰু যুৱ প্ৰজন্মক ডেফিনেটলি আমি অগ্ৰাধিকাৰ দিম কাৰণ আজিৰ যুৱই কাইলৈ দেশখন শাসন কৰিব লাগিব ৰক্ষা কৰিব লাগিব গতিকে আমি যুৱ প্ৰজন্মক ডেফিনেটলি আমি সুবিধা দিম আৰু আনকি আমাৰ ছাত্ৰ সংগঠনতো আমাৰ কিছুমান মহিলা আছে যিবিলাক বেষ্ট এক্টিভ পলিটিকেলি এক্টিভ আমাৰ 100 জন নিৰ্বাচিত কলেজ আৰু ইউনিভাৰ্চিটিৰ প্ৰতিনিধি আছে এই প্ৰতিনিধিখিনিক আমি আগুৱাই লৈ আহিব লাগিব শেষত ৰাজনীতিলৈ লৈ আহিব লাগিব যদি এটা ছাত্ৰ ৰাজনীতি আছে মূল ৰাজনীতি লৈ আহিব লাগিব সেইটোৰো আমাৰ লক্ষ্য আছে সেইখিনিকো আমি হাতত ৰাখিছোঁ সেইখিনিৰ ওপৰতো আমি ট্ৰেইন আপ কৰি আছোঁ ডেফিনেটলি যুৱ আৰু ছাত্ৰৰ ওপৰতে ভৱিষ্যত নিৰ্ভৰ কৰিব অসমৰ ৰাজনীতিৰ আচলতে ডাঙৰ অৰ্গেনাইজেশ্যন ওপৰ লেভেলটো গঠন কৰিবলৈ ইমান প্ৰব্লেম বাৰে বাৰে কৈছোঁ ইমান ডাঙৰ প্ৰব্লেম নহয় ডাঙৰ প্ৰব্লেমটো হৈছে গ্ৰাছৰুটৰ কাম গ্ৰাছৰুটত যদি আমি অৰ্গেনাইজেশ্যন বনাব পাৰোঁ আমি যদি পঞ্চায়ত কমিটি বনাব পাৰোঁ আমি যদি ৱাৰ্ড লেভেল কমিটি বনাব পাৰোঁ তেতিয়াহ'লে আমাৰ ডেফিনেটলি আমাৰ ওপৰৰ লেভেলৰ অৰ্গেনাইজেশ্যন কৰিবৰ কাৰণে ইমান ডাঙৰ কথা নহ'ব কাৰণ তেতিয়াই আমাৰ ষ্ট্ৰেংথটো হ'ব যদি বেছটো আমাৰ ষ্ট্ৰং হয় আমাৰ সেইটো সম্পূৰ্ণ বিশ্বাস আছে আৰু আমাৰ সমগ্ৰ অৰ্গেনাইজেশ্যন গোটেই ভাৰতবৰ্ষতে তেনেধৰণে চলে আমিও তেনেধৰণে চলোঁ আমাৰ এটা পাৰ্টিৰ গাইডলাইন সেই গাইডলাইন মতে আমি অৰ্গেনাইজেশ্যন বনাই গৈ আছোঁ এইকেইটাটো বেছিক কথা এইকেইটা সংবিধান মতে আমাক দিবলৈ লাগে কাৰণ শিক্ষা আৰু স্বাস্থ্য দিবৰ কাৰণে লাগে চৰকাৰে দিব লাগে গতিকে সেইকেইটা ডেফিনেটলি দিব লাগিব এইকেইটা নিদিয়াকৈ বাকীকেইটা দলে কেনেকৈ চলি আছে আমি নাজানো গতিকে ডেফিনেটলি দিব সেইকেইটা তাৰ উপৰি অসমৰ যিবিলাক প্ৰব্লেম আছে আমি 31টা অসমৰ প্ৰব্লেম আমি আইডেণ্টিফাই কৰি লৈছোঁ এই গোটেইখিনি প্ৰব্লেমত আমি কাম কৰি আছোঁ তাৰ ওপৰত আমাৰ এক্সপাৰ্টে কাম কৰি আছে তাৰ এটা নিশ্চয় এটা টোকা আমাৰ প্ৰত্যেকটাৰ ওপৰত হ'ব সেইটোৰ ওপৰত বেছ কৰি আমি নিৰ্বাচন ভৱিষ্যতে আমি গোটেই পাৰ্টিটো আগবাঢ়ি যাব গতিকে হেয়া আছিল সংবাদমেলৰ কিছু অংশ সংবাদমেলত স্পষ্টকৈ কৈছে অৰবিন্দ কেজৰিৱাল মাৰ্চ অথবা এপ্ৰিল মাহত অসমলৈ আহিব যেহেতু উত্তৰ পূৰ্বৰ কেইবাখনো ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব সমগ্ৰ দেশৰ 10খন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তেনে সময়ছোৱাত অৰবিন্দ কেজৰিৱালে জানুৱাৰী মাহতে যেহেতু অসমলৈ অহা কথা আছিল কিন্তু তেওঁ নাহিল গতিকে অসমক বা উত্তৰ পূৰ্বক তেওঁ অগ্ৰাহ্য কৰিছে নেকি বা বিশেষ গুৰুত্ব দিয়া নাই নেকি যি গুৰুত্ব তেওঁ পঞ্জাৱ অথবা গুজৰাটক দিছিল ৰাজস্থানক দিছে সেই গুৰুত্ব দিয়া নাই বুলি বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈছিল কিন্তু তেনে সময়ছোৱাত আজিৰ দিনটোত এই কথা এইবাবেই গুৰুত্বপূৰ্ণ সকলোবোৰ বিতৰ্কৰ উৰ পেলাই এতিয়া অৰবিন্দ কেজৰিৱাল আহিব যেহেতু বহাগ বিহুৰ সময়ছোৱাত নৰেন্দ্ৰ মোদী অসমলৈ অহাৰ কথা এবাৰৰ বহাগ বিহু অসমত উদযাপন কৰিব নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ তৰফৰ পৰা তেনে খবৰ আহি আছে তেনে সময়ছোৱাত অৰবিন্দ কেজৰিৱালো যদি বহাগ বিহুৰ সময়ছোৱাত অসমলৈ আহে নিশ্চিতভাৱে ৰাজনীতিক ক্ষেত্ৰত এয়া এক তাৎপৰ্যপূৰ্ণ বিষয় হ'ব ক্ৰমাৎ জমি উঠিব আৰু বহুতেই কৈছে যে গুৱাহাটী লোকসভা সমষ্টিক এবাৰ আপে টাৰ্গেট কৰিছে যেহেতু ইতিমধ্যে এটা ৱাৰ্ড তেওঁলোকে পাইছে ঠায়ে ঠায়ে তেওঁলোকে মিটিং কৰিছে গতিকে সাংগঠনিক ভেটি সুদৃঢ় কৰিব আপে বিচাৰিব অসমত খুপনি পুতিবলৈ অসমত যেহেতু বৰ্তমান প্ৰায় বিৰোধী শূন্য অৱস্থা সেই স্থান আপে ল'ব বিচাৰিব যাৰ বাবে অৰবিন্দ কেজৰিৱাল বহাগ বিহুৰ আগে পাছে সেই সময়ছোৱাত মাৰ্চ অথবা এপ্ৰিলত অসমলৈ আহিব আৰু সাংগঠনিক ভেটি আপৰ সুদৃঢ় কৰিব মোৰ ছাল মসৃণ সবল আৰু উজ্জ্বল কৰি ৰাখিবলৈ মই ব্যৱহাৰ কৰোঁ এস্পলিন বডি অইল মনত ৰাখিব থলুৱা সদায় শ্ৰেষ্ঠ যেনেকৈ আমাৰ বিহু শ্ৰেষ্ঠ